নমস্কাৰ, মোৰ অন্য এটা ৰেচিপিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ নান আৰু বাটাৰ নান। আহকচোন কেনেকৈ বনাওঁ চাওঁ। প্ৰথমতে মই লৈ লৈছোঁ 3 কাপ ময়দা। আপোনালোকে ময়দা নলয় দুইটা মিক্স কৰি ল'ব পাৰে, আটা আৰু ময়দাৰ। মই কিন্তু অকল ময়দাৰে বনাইছোঁ। এতিয়া দিছোঁ এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচ দি দিছোঁ বেকিং সোডা, মানে খোৱা সোডাটো, আৰু দি দিছোঁ অকণমান নিমখ। এতিয়া এই গোটেইখিনি ধুনীয়াকৈ চালনীখনেৰে চালি লৈছোঁ। এনেকৈ চালি ল'লে ময়দাৰ লগত বেকিং সোডা, বেকিং পাউডাৰ আৰু নিমখ খুব ধুনীয়াকৈ মিহলি হৈ যায়, আৰু ময়দাত যিবিলাক কিবা থাকিলেও ধুনীয়াকৈ চালনীখনত ওলাই পৰে। এয়া দেখিছেনে? এই ধুনীয়াকৈ চালি ল'লোঁ। এতিয়া মই এটা বাতিত 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই কিন্তু অকণমান গৰম কৰি লৈছোঁ, আৰু কি লৈছোঁ 4 ভাগৰ 3 ভাগ দৈ লৈছোঁ, আৰু ইয়াতে মই দি দিম 3 চামুচ ৰিফাইন অইল আৰু 1 চামুচ চেনি। মই ইয়াতে চেনি 1 চামুচ দিছোঁ কাৰণ মোৰ দৈটো মিঠা দৈ আছিলে। আপোনালোকে যদি নৰ্মেল দৈ লয় তেতিয়াহ'লে চেনি 2 চামুচ দিবও পাৰে, আৰু মিঠাটো যোনে যিমান খায় সেই অনুপাতে আপোনালোকে মিঠাটো দি ল'ব। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। দৈখিনি ভালদৰে ফেটি লৈছোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া মই ময়দাখিনি কি কৰিছোঁ, এনেকৈ চাওক মাজতে অলপ ভাগ কৰি লৈছোঁ, আৰু ইয়াত লাহে লাহেকৈ গাখীৰৰ এই মিশ্ৰণটো দিছোঁ আৰু ধুনীয়াকৈ মঠি লৈছোঁ। এয়া দেখিছে নহয়, এনেকুৱা ময়দাখিনি মাৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব যে ইয়াতে আপোনালোকে পানীৰ ব্যৱহাৰ নকৰিব। অকল দৈ আৰু গাখীৰেৰে দৈটো ভালদৰে ময়দাখিনি মাৰি ল'ব। ময়ো ইয়াতে পানী একেবাৰে ব্যৱহাৰ কৰা নাই। এয়া চাওক কি ধুনীয়াকৈ, আৰু ইমানেই ছফ্ট হ'ব ময়দাখিনি মাৰোঁতে আপুনি হাতেৰে চুলে গমেই পাব। আপোনালোকৰ কাৰ কাৰ নান প্ৰিয়? মোৰ ল'ৰাৰ কিন্তু নান বহুতেই প্ৰিয়। ৰেষ্টুৰেণ্টত খাবলৈ গ'লে অকল নান আৰু চাহী পনীৰ, তাৰ মানে সকলোতকৈ প্ৰিয় বস্তু এই দুটা। আৰু মই ভাবিলোঁ মই নিজে ঘৰতে নান বনাবলৈ শিকোঁ, আৰু আজি প্ৰথম ট্ৰাই কৰিছোঁ। দেখিছোঁ বহুতেই ধুনীয়া হৈছে খাবলৈ, আৰু সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও এনেকৈ ধুনীয়াকৈ ঘৰতে নান বনাই খাব পাৰে, আৰু বজাৰৰ নানতকৈ ঘৰত বনোৱা নানটো বেছিয়ে টেষ্টি হয় আৰু বহুত বেছি ছফ্ট হয়। চাওকচোন, এয়া ময়দাখিনি মোৰ মাৰা হৈ গ'ল। অকণমান যদি ময়দাটো পনীয়া হয় তেনেহ'লে ইয়াত আপোনালোকে অকণমান ময়দা দিবও পাৰে। এয়া দেখিছে নহয় কি সুন্দৰ হৈ গৈছে। এতিয়া ময়দাখিনি কি কৰিম, অকণমান হাতত ৰিফাইন অইল লগাই ময়দাখিনিৰ ওপৰত এনেকৈ ৰিফাইন অইল দি ধুনীয়াকৈ চাৰিওফালে লগাই দিম, আৰু ময়দাখিনি 15 পৰা 20 মিনিটলৈকে ঢাকনি দি থৈ দিম। এয়া দেখিছেনে, এই ধুনীয়াকৈ ঢাকনি লগাই 20 মিনিট এনেকৈ ৰাখি থৈ দিম। এয়া চাওক, এনেকুৱা কৰিলে ময়দাখিনি ধুনীয়াকৈ ফুলি আহে আৰু বহুতেই ছফ্ট হৈ পৰে। এতিয়া চাওক, আমাৰ 20 মিনিট হৈ গ'ল। এতিয়া অলপ অলপকৈ এনেকৈ ময়দা হাতত লৈ আমি এইখিনি বেলি ল'ম। বেলি লওঁতে চাইজটো আপোনালোকে নিজৰ মতে দিব পাৰে। মই কিন্তু অভেল টাইপতে দিছোঁ, কাৰণ যিমানে ৰেষ্টুৰেণ্টত খাইছোঁ বেছিভাগ অভেল টাইপতে থাকে নানটো। ময়ো তেনেকুৱাকৈ অভেল টাইপতে বেলি লৈছোঁ। এয়া দেখিছে নহয়, আৰু এইখিনি বেলোতে আপোনালোকে অকণমান ময়দা গুড়ি ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ওপৰত কি দিছোঁ, ধনিয়া পাত কাটি দিছোঁ আৰু অকণমান কালজিৰা ইয়াত ছটিয়াই দিছোঁ। এয়া দেখিছেনে, এয়া চাওক। এতিয়া কি কৰিম, নানখনৰ উল্টা ছাইডত মই হাতেৰে এনেকৈ অকণমান পানী লগাই দিছোঁ। বহুত বেছি নিদিব, অকণমান দিব। আৰু এয়া চাওক, এখন লোহাৰ টাৱা।
আপোনালোকে কেতিয়াও ননষ্টিক টাৱাত নান নবনাব। এনেকুৱা লোহাৰ টাৱাত মই প্ৰথমতে গৰম হৈছেনে চেক কৰিছোঁ, অকণমান শুকান ময়দা দি দেখিছোঁ ময়দাখিনি জ্বলি গৈছে, তাৰমানে সঁচাকৈ গৰম হৈছে। আৰু এতিয়া পানী লগোৱা ছাইডটো টাৱাখনত দি দিছোঁ আৰু ওপৰত ভাগটো সেকিবলৈ দিছোঁ। অলপ সময় যেতিয়া নানখন ফুলি উঠিছে, তাৰপিছত দেখিছে নহয়, এনেকৈ টাৱাখন উল্টাই দি ডাইৰেক্ট জুইত নানখন সেকি দিছোঁ। এয়া চাওক, দেখিছে নহয় কি ধুনীয়া নান তৈয়াৰ হৈ গ'ল। এয়া এতিয়া দেখাইছোঁ আপোনালোকক বাটাৰ নান। একে প্ৰচেছে হয়। বাটাৰ নান বনাবলৈ এনেকুৱাকৈ পানী অকণমান লগাই নানখন এনেকৈ চিপকাই দিব। আৰু এয়া চাওক, লাহে লাহে কি ধুনীয়াকৈ ফুলি ফুলি উঠিছে, দেখিছেনে ছাইডবিলাক। এয়া চাওক, নানখন ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া টাৱাখন ওলোটাই লৈ ডাইৰেক্ট জুইত ওপৰৰ ভাগটো সেকি ল'ব। এবাৰ বনাই চাবচোন এনেকৈ। যদি ভাল লাগে আপোনালোকে মোক কমেণ্ট কৰিব হা। মোৰ কিন্তু বহুত ভাল লাগিছে খাই, আৰু আপোনালোকেও বনাই চাব। যদি কোনোবা আগতে বনাইছে তেনেহ'লে আপোনালোকেও মোক কমেণ্ট কৰিব, মোৰ ঠিকে আছে নে নাই, নে কিবা ভুল হৈছে ৰেচিপিটোত। এয়া চাওক, টাৱাখন উল্টাই ডাইৰেক্ট জুইত সেকি লৈছোঁ। এয়া দেখিছে নহয়। আৰু ইমানখিনি সময় মই বাটাৰখিনি এটা বাটিত ধুনীয়াকৈ গলাই লৈছোঁ, যাতে লগাবলৈ সুবিধা হয়। আৰু এতিয়া চাওক, এয়া নানখন আমাৰ হৈ গ'ল সেকা, আৰু ইয়াতে ব্ৰাছৰ সহায়েৰে মই বাটাৰখিনি লগাই দিছোঁ। এয়া চাওক, আপোনালোকে যিমানখিনি বাটাৰ খায় সিমানখিনি আপোনালোকে ইয়াতে ভালদৰে লগাই দিব। দেখিছে নহয়, চাৰিওফালে বাটাৰখিনি ধুনীয়াকৈ লগাই দিছোঁ। এয়া দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এবাৰ এনেকৈ সেকি লৈছোঁ, যাতে ছাইডৰবিলাকো ভালদৰে সেকা যায়। এয়া চাওক, হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব হা। আৰু কিবা ভুল হ'লেও মোক মেছেজ কৰিব, মই তেতিয়া ভৱিষ্যতলৈ শিকিব পাৰিম। এতিয়া আমি বাটাৰ নানৰ লগত কি খাম জানেনে? এয়া চাওক, কি ধুনীয়া হৈছে। তলটো একেবাৰে লাগি যোৱা নাই, আৰু এনেকুৱা ইমানেই স্মুথ হৈছে। এতিয়া বাটাৰ নানৰ লগত মোৰ ল'ৰাৰ প্ৰিয় আমি খাবলৈ লৈছোঁ চাহী পনীৰ। চাহী পনীৰৰ ৰেচিপিটো আপোনালোকলৈ পিছতকৈ আগবঢ়াম। আজিলৈ তেনেহ'লে এৰিছোঁ। পুনৰ এটি ভিডিঅ'তে আপোনালোকক লগ পাম। বাই বাই, চি ইউ।